দলগাঁৱত এফালে সামাজিক মাধ্যমত AIUDF দলত যোগদান, আনফালে ইয়াৰ প্ৰতিক্ৰিয়া কিন্তু কিয় জানিবলৈ চাওক এই প্ৰতিবেদন। প্ৰকৃততে AIUDFত যোগদান কৰিছে নেকি এইসকল ব্যক্তি, নে কোনোবাই চক্ৰান্ত কৰি গামোচা দি ফটো উঠাই ভাইৰেল কৰা চৰিত্ৰ এয়া? শিলবৰীত চলি আছে ৰাজনৈতিক দলত যোগদানৰ প্ৰতিযোগিতা, কিন্তু এই যোগদান নিজ ইচ্ছাকৃত হোৱা নাই বুলি মন্তব্য কৰে গামোচা লোৱাসকলৰ একাংশই। প্ৰকৃততে কংগ্ৰেছ দল ত্যাগ কৰা নাই বুলিও মন্তব্য কৰে। লগতে কংগ্ৰেছ দলত আছিল আৰু বৰ্তমানেও আছে বুলি প্ৰকাশ কৰে। AIUDF দলত যদি যোগদান কৰা নাছিল, পিছে কি কাৰণত এইসকল ব্যক্তিৰ কান্ধত গামোচা পিন্ধাই ফটো তুলি সামাজিক মাধ্যমত এৰি দিয়া হৈছে? শিলবৰী আঞ্চলিকৰ AIUDFৰ কৰ্মীসকলে কি কাৰণত এনেধৰণৰ ব্যক্তিক গামোচা দিছে, লগতে সামাজিক মাধ্যম যোগে দলটোত যোগদান কৰা বুলি প্ৰচাৰ কৰিছে, এই লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। কালি যে মজিবৰ আমাৰ বিধায়ক মজিবৰ যে আমাৰ ফিল্ডত আহিলে, এখেতে আমাৰ কংগ্ৰেছী মানুহ মানে ধৰি ধৰি তেওঁলোকৰ গলত গামছা দিছে আমি শুনা পাইছো। আৰু তেওঁলোকৰ যিবিলাক মানুহক দিছে সেইবিলাক মানুহে আমাক আহি কৈছে আমাক জোৰ জবৰদস্তি দিয়া হৈছে, কিন্তু আমি কংগ্ৰেছী মানুহ। কিন্তু তেওঁলোকে যাতে নাভাবে যে আমাৰ কংগ্ৰেছী মানুহৰ গলত যে গামছা দিয়ে, MLA চাৰি হওক আৰু কোনোবাই হওক আৰু যিমান ডাঙৰ মানুহেই হওক, যদি গলত দিয়ে গামছা, তেওঁলোকে যাতে নাভাবে যে আমি গলত গামছা দিলেই কংগ্ৰেছী মানুহবিলাক আমাৰ UDF হৈ যাব। কিন্তু এইটো ভুল ধাৰণা। আমাৰ সেই কংগ্ৰেছী মানুহবিলাক আমাৰ কংগ্ৰেছী হৈ থাকিব। গতিকে আজি দেখা যাই আছে যেনেকুৱা ঢেউ আমাৰ কংগ্ৰেছৰ চলি আছে, আমি নিশ্চিত আল্লাহৰ ওপৰত মানে ভৰসা, আমাৰ কংগ্ৰেছ এবাৰ কোনেও ধৰি ৰাখিব নোৱাৰে। এবাৰ আমাৰ কংগ্ৰেছ পাৰ হ'বই। আৰু মানুহে গোটেইখিনি বুজি পাইছে যে আমাৰ UDF দলটো কি আৰু কংগ্ৰেছ দলটো কি। আমাৰ কংগ্ৰেছ দলটো হ'ল আমাৰ আমাৰ কংগ্ৰেছ দল হ'ল ধৰকচোন শক্তিশালী দল, আৰু তেওঁলোক শক্তিশালী দল নহয়, এটা আঞ্চলিক দল সাধাৰণ। তেওঁলোক তাত যদি 14টা পুৰুষ গুচি যায়, তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। কিন্তু আমাৰ যিটো ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ ক্ষমতা আছে, তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব। আৰু দেখা যায় যে কিছুদিন আগত আমাৰ যে গাজবাৰী যিটো বালু মাফিয়াৰ যিটো ঘটনা হৈ গ'ল, নিৰ্দোষী মানুহবিলাক ৰাতিৰ 11টা-10টা বজাত বজাৰৰ পৰা ঘৰত যাই আছে, তেওঁলোকক ধৰি ধৰি জেলত নিয়া হৈছে আৰু পিটাইছে। আৰু মানুহ আপোনালোকৰ দেখাত আপোনালোকেও জানে যাতে মানুহ ইয়াতে মৰিছে। কিন্তু আমাৰ MLA ছাৰক ফোন কৰিছে যে আমাৰ এনেকুৱা অৱস্থা, আমাৰ নিৰ্দোষী মানুহবিলাক জেলত নি ভৰাই আছে, আমাক মাৰপিট কৰিছে। কিন্তু MLA ছাৰক ফোন কৰাৰ পিছত MLA ছাৰে কি কৈছে, আমি ধুবুৰীত আছো, গোৱালপাৰাত আছো। এনেকে কিয়? আমি তেওঁক ভোট দিয়া নাই নেকি? আমাৰ অধিকাৰ নাই নেকি তেওঁলোক ক'বলৈ? তেওঁ কিয় নকলে? আৰু তেওঁ প্ৰটেকশ্যন কিয় নিদিলে? আৰু সেই নিৰ্দোষী মানুহবিলাক কিয় জেলত ভৰা হ'ল আৰু কিয় বচোৱা নাই? তেওঁ এতিয়া গামছা যে দি আছে, মইতো এইটো ক'লোৱেই, যাতে আমাৰ কংগ্ৰেছী মানুহবিলাকক জোৰ জবৰদস্তিত যে গামছা দি আছে, তেওঁ যাতে নাভাবে যে আমাৰ কংগ্ৰেছী মানুহবিলাক গামছা দিলেই UDF হৈ যাব। কিন্তু তেওঁলোকে যাতে কেতিয়াও নাভাবে আমাৰ কংগ্ৰেছী মানুহ কংগ্ৰেছী হৈ থাকিব। চাব গৈছিল 3 নম্বৰ কচাৰী মিটিঙত, UDFৰ মিটিং। মই ভাবিছো যেন এনেই পাই কিবা পাঞ্চতে অলপ কৰিব কৈছে। যাই পেলাই শুনিছো যেন কংগ্ৰেছ UDFৰ মিটিং শুনিছো। শুনাৰ পিছত মাতিছে মোক, মাতি পেলাই গামছা দিছে, আহক ইয়াতে। মই সুধিছো যে আমিতো লিষ্ট কৰা নাই, কোনে লিখিছে মোৰ নাম? বোলে যে লিখিছে লেখক, আপুনি গামছাটো লওক।
বেলেগ মানুহ কৈছে আৰু আপুনি কাৰোবাক কৈছিল নেকি যে মই যে কাম চলে মই কৈছো ৰাহুলক কৈছো যে গামোচা ললো মইতো এই কংগ্ৰেছৰ মানুহ গামোচা ললো কি হব নেকি কি হব তই একো নহয় কাম চলোৱাৰ আগতে খুলিছিল না আগতে নহয় পিছতে তাৰপিছত কি কৰিলা একো কম এতিয়া আচলতে আপুনি কি দিয়ে এতিয়া ইডিয়া আমি নাথাকো আর কংগ্রেসী মানুষ সবই কংগ্রেস করে আছে মই কেনেকে ইডিয়া করি মানে কালি ৰাতি যে কাম চালো সেইটো মানে এটা মই এনে লৈছো আপুনি কোনোবাই জোৰ কৰি লৈছে জোর করে লৈছে জোর করে দিছে লগ বুলি কৈছে মোক লৈছে এনে কি হোৱাৰ কাৰণে গৈছিল আপুনি কি নাম এনে শুনিব কৈছে কোনে মাতিছিল এই আমরা আৰু ৰবিকো এতিয়া আপুনি কি দল কৰিব এতিয়া কংগ্ৰেছ কৰি আগৰ পৰা কৰি আছে কংগ্ৰেছ কংগ্ৰেছে এৰি দিয়া নাই নাই দিয়া নাই তেওঁলোকে যে এনেকৈ মানুহক জোৰ কৰি কাম চাইছে কি কৰিব ক'ব মই কৈছো গামোচা আমি নলওঁ লগ মিটিঙত কোন কোন আছিল আছে বহুত মানুহ আছে এম এল এ আছিল এম এল এ আছিল কোন এম এল এ এই মুজিবৰে দিছে গামোচা গলত